বৰাক ভেলীৰ ভ্ৰমণৰ দ্বিতীয় দিনত ভৰি দিছোঁ। যোৱাকালি কাতিগড়া বৰখলা শিলচৰ LACৰ ভিতৰত অনুষ্ঠিত কিছু ৰিলিফ কেম্পৰ ভিতৰত আমি গৈ মানুহৰ খবৰ ল'লোঁ আৰু সন্ধিয়া ভাগত আমাৰ বিভিন্ন নাগৰিক সমাজৰ লগত কথা পাতি বৰাক অঞ্চলৰ বৰ্তমান কি সমস্যা সেই সমস্যাবোৰ বুজ ল'লোঁ। আৰু মই যথেষ্ট দুখিত যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত বৰাকৰ মানুহক খুব এটা ৰঙীন সপোন দেখুওৱা গৈছিল। খুব ৰঙীন সপোন দেখা গৈছিল। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সপোন দেখুওৱা গৈছিল, মিনি ছেক্ৰেটেৰিয়েটৰ সপোন দেখুওৱা গৈছিল, চাকৰি পোষ্টবোৰ যে এটাও যে খালী নাথাকে সেই সপোনবোৰ দেখুওৱা গৈছিল। কিন্তু হ'ব পাৰে যে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মাজত ৰাজনৈতিক এটা প্ৰতিযোগিতা হোৱা বাবে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এটাও প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ পৰৱৰ্তী বিজেপি চৰকাৰে পূৰণ কৰা নাই। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী কাম হোৱা নাই, মিনি ছেক্ৰেটেৰিয়েটৰ কাম হোৱা নাই, আপোনালোকৰ ফ্লাইঅভাৰ কাম ইয়াত হোৱা নাই। আসাম ইউনিভাৰ্চিটিত এতিয়াও প্ৰায় কিমান পোষ্ট খালী আছে, আপোনালোকৰ টিচাৰ পোষ্ট কিমান খালী আছে, ডক্টৰৰ কিমান সমস্যাৰ অভাৱ আছে। তো সেইকাৰণে আজি বৰাক মইতো সদায় মই প্ৰথমবাৰ যেতিয়া ইয়াত আহিছিলোঁ বৰাক অঞ্চলৰ ইয়াত যেতিয়া মই পটেঞ্চিয়েল দেখিছিলোঁ, মোৰ মতেতো শিলচৰ ছিংগাপুৰ হ'ব পাৰে। শিলচৰ ভিতৰত মানুহৰ যি তেওঁলোকৰ প্ৰতিভা আছে, এই শিলচৰৰ যি ইতিহাস আছে, এই শিলচৰৰ যি উপাৰ্জন কৰা তাকতটো আছে, শিলচৰ আমি যদি ভালকৈ আমি যদি এটা সংকল্পবদ্ধ হৈ কাম কৰোঁ, শিলচৰ ছিংগাপুৰ হ'ব পাৰে ভৱিষ্যত। কিন্তু দুখৰ কথা যে বৰ্তমান চৰকাৰ শিলচৰক ছিংগাপুৰ নহয়, বৰাকক তেওঁলোকে কয়লা, চুপাৰী, লাইমষ্টোন, পাথৰ এই চিণ্ডিকেটৰ বাবে মাত্ৰ ব্যৱহাৰ কৰি আছে। বিজেপি মন্ত্ৰী জড়িত হৈছে, বিজেপি মন্ত্ৰীয়ে জড়িত হৈছে। আৰু আপোনালোকে জানে মই কাৰ কথা কৈছোঁ। আজি যি বিজেপি চৰকাৰ যি গৰু নামত গৌ মাতা নামত ৰাজনীতি কৰে, আজি বৰাকৰ ভিতৰত তেওঁলোকে গৰু স্মাগলিং কিয় বন্ধ কৰিব পৰা নাই? আমাৰতো চৰকাৰ নাই, কেন্দ্ৰত আমাৰ চৰকাৰ নাই, তেওঁলোকৰহে চৰকাৰ। মিজোৰামৰ পৰা যি বস্তুবোৰ আহি আছে আমি গম পোৱা নাই নেকি? তো সেইকাৰণে আমি যথেষ্ট দুখিত যে বৰ্তমান চৰকাৰে বৰাক অঞ্চলৰ লৈ কোনো সৎ সংকল্প নাই, সৎ উদ্দেশ্য নাই, মাত্ৰ কয়লা, চুপাৰী, গৰু, পাথৰ এয়া লৈ তেওঁলোকে ব্যস্ত। আৰু যাৰ ফলত আপোনালোকে দেখা পাইছে যে বানপানীৰ সময়ত যি অৱস্থা, আজি কৰিমগঞ্জৰ মানুহ যোৱাকালি নাও দি আমাৰ ওচৰত আহিবলগীয়া হ'ল। এনেকুৱা এটা অৱস্থা লৈ আমি বৰাকৰ যি পটেঞ্চিয়েল আছে, আমি পটেঞ্চিয়েলটো আমি ল'ব পৰা নাই। আৰু সেয়া হ'ল আমাৰ লোকৰ সংকল্প যে বৰাক চিকিৎসা, শিক্ষা আৰু উদ্যোগৰ ক্ষেত্ৰত আমি ছিংগাপুৰৰ লগত আমি যুঁজ দিব পাৰোঁ। ৰাজনৈতিক যাত্ৰা মই অনুকৰণ কৰিবলৈ বিচৰা নাই। আছুৰ পৰা চাপ মাৰি কংগ্ৰেছ, কংগ্ৰেছৰ পৰা চাপ মাৰি বিজেপি। মই তেওঁৰ ৰাজনীতি, মই ইমান তেওঁৰ দৰে পলিটিকেলি ফ্লেক্সিবল নহয়। মোৰ এটাহে আইডিঅলজি হ'ল কংগ্ৰেছৰ আইডিঅলজি। এই আইডিঅলজি মোৰ যাত্ৰা আৰম্ভণি, এই আইডিঅলজি মোৰ যাত্ৰা সামৰণি। তেওঁৰ দৰে কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা আজমল ডাঙৰীয়া ভাল, কেতিয়াবা আজমল ডাঙৰীয়া বেয়া, কেতিয়াবা বিজেপি, কেতিয়াবা সাৰদা, কেতিয়াবা কুকি আণ্ডাৰগ্ৰাউণ্ড, কেতিয়াবা তেওঁলোকৰ আলফাৰ লগত যোগাযোগ সম্পৰ্ক, কেতিয়াবা মাটি, কেতিয়াবা লুইচ বজাৰ। এইটো কি ষ্ট্ৰাগল ভাই? মইতো এনেকুৱা ষ্ট্ৰাগল, এইটো কিবা ষ্ট্ৰাগল হ'ল নেকি? যিজন মানুহে সদায় ক্ষমতাতে থাকিলে, যিজন মানুহে যোনফালে ক্ষমতা তাত ফালে তেওঁ ভৰি দিয়ে, তো কি ষ্ট্ৰাগল হ'ল? ষ্ট্ৰাগলটো বিৰোধী দলত থাকিলেহে ষ্ট্ৰাগলটো বুজি পাবা। ষ্ট্ৰাগল যেতিয়া তোমালোকৰ ওপৰত যেতিয়া পুলিচৰ কেছ, ED কেছ, ইনকাম টেক্স, তেতিয়াহে তুমি বুজি পাবা কি ষ্ট্ৰাগল কৰিলে। তেওঁতো যোনফালে ক্ষমতা তাত ভৰি দিব, যাৰ ওচৰত ক্ষমতা তাৰ ওচৰত যাব। তেওঁলোকক মনখিনি কেনেকৈ কোমল কৰিব পাৰে, মোৰ প্ৰয়াত পিতৃৰ মন কোমল কৰি দিলে। তো তেওঁ কি ষ্ট্ৰাগল কৰিলে মইতো বুজি পোৱা নাই। যদি লুইচ বাৰ্জাৰ সাৰধা ষ্ট্ৰাগল, মই এনেকুৱা ষ্ট্ৰাগল নালাগে। যদি পলিটিকেলি এটা পাৰ্টিৰ পৰা আনটো পাৰ্টিলৈ জাম্প কৰা সেইটোৱে ষ্ট্ৰাগল, মোক এনেকুৱা ষ্ট্ৰাগল নালাগে।
কাৰ লগত মানে আমাৰ অসমৰ মানুহে যে আমি টিভি নেদেখোঁ এনেকুৱা ভাবিছে নেকি? বিধানসভাৰ মুখ্যমন্ত্ৰীয়ে কৈছে নামনি অসম মানুহ নামনি থাকিব লাগিব। এইটো কি সম্বন্ধ? মানুহক বন্দুক দিবলৈ বিচাৰিছে, এইটো কি শান্তি বাৰ্তা? আপোনালোকে চাওকচোন, আজি পুলিচক নিৰাপত্তাৰ দায়িত্ব দিয়া নাই, মানুহক কৈছে যে তোমালোকে বন্দুক লওক। বন্দুক কোনে ল'ব? যিসকল বিজেপি কৰে তেওঁলোকে বন্দুক পাব, যিসকল RSS কৰে তেওঁলোকে বন্দুক পাব, যিসকলে চুপাৰী চিণ্ডিকেটত জড়িত আছে তেওঁলোকে বন্দুক পাব। আৰু এই বন্দুক লৈ কি কৰিব? তেওঁলোকে আতংকৰ সৃষ্টি কৰিব, চান্দা তুলিব, ট্ৰেডাৰ আৰু ব্যৱসায়ী মানুহক হেৰেছ কৰিব, নিজৰ 4-5জন লৈ তেওঁলোকৰ এটা গেং বনাই ক্ৰিমিনেল এক্টিভিটিজ বাঢ়িব। এইটো কি শান্তি সম্বন্ধে তেওঁহে জানে। বৰাকৰ লৈতো মই আজি নহয় ইয়াৰ পূৰ্বে কিমানবাৰ ইয়াত আহিছোঁ না, সভাপতি হোৱাৰ পিছত সেইটো ক'বলৈ দিয়ক। প্ৰশ্ন আৰু কিবা সুধি লওক। বৰাকৰ লৈ মই কেইবাবাৰো আহিছোঁ। প্ৰথমবাৰ আহোঁতেও মই কৈছোঁ যে বৰাকৰ লৈ মই খুব এটা পটেঞ্চিয়েল, ইয়াৰ যি কৰিডৰ, ইয়াৰ যি কানেক্টিভিটি, ইয়াত যি পটেঞ্চিয়েল আছে, যথেষ্ট পটেঞ্চিয়েল, কিন্তু যদি আমি গুৰুত্ব দিওঁ। কিন্তু এইখন চৰকাৰ এয়াৰ ইণ্ডিয়া ফ্লাইটটো উঠাই দিলে আপোনালোকৰ কি কানেক্টিভিটিয়ে নাই। ট্ৰেইনৰ আমি দেখিলোঁ ট্ৰেইন কানেক্টিভিটি কিমান বাৰ ডিষ্ট্ৰাকশ্যন হয়, ট্ৰেইনৰ ভিতৰতো কিমান অসুবিধা হৈ আছে মানুহবোৰৰ। তো যেতিয়া কানেক্টিভিটিয়ে নাথাকে তো ইণ্ডাষ্ট্ৰী গ্ৰ'থ কি হ'ব? এডভান্টেজ আছামত কি বৰাক নাই নেকি? তো সেইকাৰণে মোৰ প্ৰতি সদায় যে কংগ্ৰেছ দলতকৈ মই বৰাক অঞ্চলৰ যি প্ৰতিভা আৰু মানুহৰ যে ইয়াত যি ইহঁতৰ নিজৰ ভাষাৰ প্ৰতি যি টান, নিজৰ ভাষাৰ কাৰণে যি আন্দোলন কৰিছে, মইতো স্বাগতম জনাইছোঁ। অসমৰ ভিতৰত আমাৰ পৰম্পৰাই হ'ল সংগ্ৰামী, কেতিয়াবা নিজৰ ভাষাৰ কাৰণে, কেতিয়াবা নিজৰ জাতিৰ কাৰণে মতপতৰ্ক বা ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব পাৰে, কিন্তু আনজনৰ নিজৰ জাতি আৰু ভাষাৰ প্ৰতি টানটো আমি সন্মান কৰোঁ। ভাষা শ্বহীদৰ সময়তো যিসকলে শ্বহীদ হ'ল, আমি তেখেতক আমি সন্মান কৰোঁ। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।